এটা উঠালে ৰাখিবি আজি আচলতে আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে মাছ দেখালোঁ ধৰি আচলতে কি হ'ল আমি এজেগালৈ আহিছিলোঁ বৰশী বাবলৈ এইটো এটা পুখুৰী এইটো এটা পুখুৰী এই তাত সোণাৰী আমাৰ মামাহঁত বহি আছে মণ্টু মামা চিপাহী ইয়াত আছে চামচুল সেইপিনে বৰা আকিব ললাদ আৰু মই বৰশী বাবলৈ আহিলোঁ দেখিছে লগতো টাইটেনিয়াম হুকছ মই সেইটো ক্লাবৰ মেম্বাৰ আমাৰ খেল এখন আহি আছে অহা 8 আগষ্ট মোৰ এই ছাইডত বেনাৰখন দেখিব বেনাৰখনত গোটেই ডিটেইলছ দিয়া আছে এঞ্জেল পণ্ডত ফাৰ্ষ্ট এংগলিং কম্পিটিশ্যন হৈ আছে আমাৰ টাইটেনিয়াম হুকছৰ য'ত মই মেম্বাৰ আকিবো মেম্বাৰ সেইটো তাত আছে সেইটো আৰু বৰাও এই টি চাৰ্ট পিন্ধিয়ে আছে আমাৰ বৰাই চামচলেই বহিলে সেইটোৱে মুঠতে ভিডিঅ'টো লাগি আছে গম পালেই ছাইডত ডিটেইলছটো পাই থাকিব আৰু কি মাছ ধৰিব পাৰোঁ চাওঁ মই ৰাতিপুৱা আহি মাগুৰ মাছ এটা ধৰিলোঁ বাকী মই মাছ ধৰিব পৰা নাই এইটো আচলতে দিনটো ফূৰ্তি কৰিবলৈ আহিলোঁ কি হয় চাওঁ এতিয়াও টাইম আছে বৰশী বাওঁ 4:30লৈকে টাইম বৰশীটো বাই চাওঁ কি পাওঁ দেখাম ভিডিঅ'টো সম্পূৰ্ণ চাব আচলতে আজি আহিলোঁ আপোনালোকক গম পালেই প্ৰথমতে মাছখিনি দেখিলে ধৰা দুটামান এজেগালৈ আহিলোঁ দুটা পুখুৰী দেখালোঁ এটা বেকত দেখিছে এটা ফ্ৰণ্টতে বাই আছোঁ চামচুল আৰু আমাৰ আকিবে ধৰিলে মই ৰাতিপুৱাই মাগুৰটো ধৰিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ তেতিয়া বৰষুণ দি আছিলে পূৰা বৰষুণত আমি তিতি হৈ আছিল আৰু মই আকৌ কৈছোঁ ইয়াত বেনাৰখন লাগি আছে চাব মোৰ কিনাৰত এঞ্জেল পণ্ড এই আমাৰ ক্লাব মই তাত মেম্বাৰ হয় টাইটেনিয়াম হুকছ আমাৰ ডিমাপুৰত আছে খেল 8 আগষ্টত য'ত প্ৰাইজত লিখিছে 1,50,000 30,000 নে 25,000 এনেকৈ দি আৰু ঢেৰ কিবা গিফ্টো আছে কনচলেশ্যনো আছেই প্ৰাইজ 5,000কৈ 20টা নে 25টা এনেকৈ আৰু লগতে মানে লটাৰী যোগেও বহুত গিফ্ট যাব তো আশা কৰোঁ তাত ওলাব খেলিবলৈ তাৰ আপাৰ আছামৰ কাৰণে টিকেট মোৰ ওচৰত আছে 25টা টিকেট আছে মাত্ৰ তো যাক লাগে সোনকালে কণ্টেক্ট কৰিব মোৰ লগত টিকেট সংগ্ৰহ কৰিব কাৰণ ছিট লিমিট খেল 200হে দিছে তাত ছিট এনেই এইবাৰ DLMA গেমটোত 350 ছিট লিমিট হৈছিলে 330টা 10 দিন নে 15 দিন আগতে টিকেট শেষ হৈ গ'ল ভাবি চাওক তাত 175টাহে আছে আৰু মোৰ ওচৰত 25টা আছে মানে 200 ছিট লিমিটহে সেইকাৰণে সোনকালে যোগাযোগ কৰিব মোৰ লগত আৰু টিকেট সংগ্ৰহ কৰি ল'ব খেল ভাল হ'ব অসমৰ পৰা মেম্বাৰ হিচাপে মই আছোঁ আকিব আছে বৰা আছে মণ্টু তাত আছে মণ্টু আছে আৰু আমাৰ তিতাবৰৰ ৰাজীৱ শইকীয়া আমি অসমৰ 5টা মেম্বাৰ সোমাই আছোঁ বৰ্তমান তাত তো এয়া এইটো দেখিছে টাইটেনিয়াম হুকছ লিখা আছে টি চাৰ্ট টাপাই দিছে আমাক তো আশা কৰোঁ আপোনালোক সকলো ওলাব যিসকল 25জন মানুহ আৰু মোৰ লগত যোগাযোগ কৰিব ভিডিঅ'টো চাই থাকিব মাছ পালে দেখাই থাকিম এই জাষ্ট সৰু কান্দুলি এটা পালোঁ পেলাই দিলোঁ খঙতে সেইটো ভিডিঅ' নকৰিলোঁ আৰু বাকী ইয়াত সোমাই আছে দিছেনে এই হিলি আছে সেইটো এটা লাগিছে কি হয় সৰু মাছ যেন পাইছোঁ কুহি মাছ আছে ইয়াত এইটো দেখিছে নাই কুহি মাছ আছে এইটো এটা ছাতি নতুন ল'লোঁ এইটো আউটডোৰ ৱৰ্ল্ডৰ পাব ৰিংকু তাত এইটো ছাতি বেকাকৈ আছে আচলতে সেইকাৰণে দেখাব পৰা নাই এইটো দেখিছেনে আউটডোৰ ৱৰ্ল্ডৰ পৰা পাব এইটো ছাতি আজি দেওবাৰ বুলি আহিলোঁ ফূৰ্তি কৰিবলৈ গোটেইগালে মিলি পাইছে এটা দুটাকৈ মোৰ ভাগ্যত এতিয়ালৈকে হোৱা নাই মই মাগুৰ ধৰি বহি আছোঁ ফুটিছে সৰু সৰুকৈ কিন্তু কাম হোৱা নাই সিহঁতি পাইছে দেখাই থাকিম যদি মানে মাজে মাজে কথা এইটোৰ কাৰণে কৈছোঁ যে ভিডিঅ'টো শ্বৰ্ট হৈ যাব যে অকণমান লং হ'ব লাগিব তেতিয়াই ভাল লাগিব তো চাই থাকিব যদি মাছ পাওঁ যোনেই হওক দেখামেই
খেল কেইবাখনো আছে আমাৰ আপাৰ আছামত, যেনেকৈ এতিয়া ৰিচেণ্ট 5 তাৰিখে এখন আছে পিৰাকটাত, তাৰপিছত নেক্সট আছে 8 আগষ্ট ডিমাপুৰ, তাৰ মাজতে 11 জুলাইত আছে আকৌ নাগালেণ্ড এছ'চিয়েশ্যন পাতিছে তাত নাগালেণ্ডত, তাৰপিছত আছে বৰহাট, তাৰপিছত আছে আপোনাৰ এই দা ধৰা বিপিন দাই পাতিছে, যোৱাবাৰ হৈ গৈছিলে দা ধৰা। মাছ বহুত আছে কিন্তু তাত, খালি খেলখন খেলিও ভাল লাগিছিলে যোৱাবাৰ, প্ৰাইজ নাপালোঁ যদিও। ফাৰ্ষ্ট প্ৰাইজটো 5 কেজি কিমান আছিলে, লাষ্ট 2 মিনিটত ধৰিছিলে সেইটো খেলত, সেইকাৰণে সকলো যাব, ভাল লাগিব, খেলবোৰ চলি থাকিলে ভাল লাগে। বাৰু যি কি নহওক, আজি ভিডিঅ'টো মানে তেনেকুৱা ভিডিঅ' নহয় একচুৱেলি, বৰশী বাবলৈ আহিলোঁ কাৰণে বনালোঁ। মেইন মটিভটোৱে আছিলে ভিডিঅ'ৰ আচলতে আমাৰ টাইটেনিয়াম হুকছৰ 8 আগষ্টৰ খেলখনৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আচলতে। তো সেইটোৰ গোটেই ডিটেইলছখিনি আপুনি সঞ্জয় MGR তেজাৰ তেওঁৰ চেনেলত গ'লেও পাব, বা বিজয় সোণোৱাৰ বা JD আমাৰ JD ব্লগ, তেওঁলোকক কণ্টেক্ট কৰিলেও গোটেই ডিটেইলছটো পাব। বা যে বিজয় সোণোৱাৰে ভিডিঅ' অলৰেডি দিছে আৰু JDয়ে ভিডিঅ' বনাবলৈ আছে, বনাব। মাছটো যেতিয়া মেলিব সেইটোও ভিডিঅ' বনাই দিব, আপডেট দিব। মইতো অসমতহে আছোঁ, মই সেইখিনি দেখাব নোৱাৰিম, কিন্তু তেওঁলোকৰ ভিডিঅ'ত আপোনালোকে গোটেই ডিটেইলছখিনি পাব 8 আগষ্টৰ খেলখনৰ। তো ভিডিঅ'টো চাই থাকিব, যিমান পাৰোঁ ডিটেইলছ আপোনালোকক দিম, আৰু মোক কণ্টেক্ট কৰিলেও আপোনালোকে ডিটেইলছখিনি মই যোগাযোগ কৰাই দিব পাৰিম। আৰু টিকেটৰ কাৰণে অসমত থকাখিনিয়ে মোক কণ্টেক্ট কৰিব পাৰিব, ঠিক আছে। সেইটো এটা আকৌ আঁকিবে ধৰিলে গ্ৰাছ কাপ। আজি একচুৱেলি বৰশী বাবলৈ আহিলোঁ, প্ৰথম শ্বটত মাছ খোৱা নাই, পিছত মাছ অলপ পালোঁ। মানে আঁকিবও দেখিলেই ন, বৰশী দেখাই আছোঁ মোৰ, খালি মই লাষ্টত 2টা পালোঁ। মই নিজে ভিডিঅ' কেমেৰাৰ ওচৰত থকাৰ কাৰণে সিহঁতে কৰিব নোৱাৰিলে, তো সেইকেইটা সোমালে, 2টা পালোঁ, গ্ৰাছ কাপ 2টা পালোঁ। আৰু ললাত আহিছিলে যে, সিও এটা বাহু পালে। বাকী আমাৰ ইহঁতেকেইটাই ধৰিলে, ইহঁতেকেইটাই সেইটো নেটটো উঠাই আছে, এটা এইটো নেটটো উঠাব, উঠোৱা কিমান মাছ চাব আজি। এইখিনি ইয়াত তলত এনেকৈ মেলি দিয়া, এইখিনি চক গ্ৰাছ কাপ, মাগুৰ চাগুৰ, ৰৌ পোৱালি এইবোৰ দিছে নাই। মোৰ মাগুৰটো ক'ত গ'ল? আছে, সোমাই আছে এইখিনি। এইটো হেৰিত ভৰাই দিয়ে কিবা এটা। তাৰপিছত ইয়াৰ মাছটো দেখাইছোঁ, উঠা, ই নেটখন উঠাইছে এনেকৈ তলত মিলি যায়। এইখিনি চক এইখিনি ই ধৰিলে 5টা, কান্দুলি এটা 6টা। তাত মই ধৰিলোঁ 2টা আৰু মাগুৰ এটা, বাকী কিয় গ'ল নি? মাগুৰ এটা, বাকী গ্ৰাছ কাপ 2টা, বাকী এই চামচুলে ধৰিলে গোটেই মাছখিনি। মই নাই ধৰা, মই মিছা কথা কৈ লাভ নাই, মই লাষ্টতহে 2টা পালোঁ, তাকো চামচুলে মোক টোপ বনাই দিলে জুপি। মইতো জুপি একো নাছিলোঁ, মই পুঙা ফ্লট খেলিম বুলি আহিছিলোঁ, তো জুপি লগাই দিলে 2টা জুপিত পালোঁ। আকৌ লাষ্টত আপডেটটো দি দিছোঁ, টাইটেনিয়াম হুকছ আমাৰ ক্লাব, আমি মেম্বাৰ। সেইটো এইপিনে দেখা দে, বেক চাইডটো দেখা, সেইটো চক টাইটেনিয়াম হুকছৰ টি-চাৰ্ট এটা, মেম্বাৰ হয়। চ' 8 আগষ্টত খেল আহি আছে, ডিটেইলছ মানে ডিছক্ৰিপশ্যনত পাই যাব, লগতে কণ্টেক্ট নাম্বাৰখিনি দি দিম। আৰু অসমৰ কাৰণে টিকেট মোৰ ওচৰত আছে, যোগাযোগ কৰিব পাৰিব। খেল কেইবাখনো আহি আছে, ইয়াৰ পিছত ভিডিঅ' পাব আৰু খেলৰ ভিডিঅ'। আজি অহাৰ কাৰণটো একচুৱেলি বৰশী বোৱাৰ কাৰণটো হ'ল মানে আমাৰ নিজৰ ক্লাবৰ খেল এখন আহি আছে যেতিয়া নাগালেণ্ডত, এঞ্জেল পণ্ডত, তাৰ ভিডিঅ' বনাবলৈ আহিছিলোঁ, সেইটো কাৰণে বৰশী বালোঁ, দিনটো ফূৰ্তি কৰিলোঁ। আৰু মনটো সি তাত বহি আছে, মনটো আমাৰ ক্লাবৰ মেম্বাৰ, সি চিতল এজনী পালে, প্ৰায় 700-800 গ্ৰাম হ'ব, তো সি চিতল এজনী পালে, বাকী তেনেকৈ নাই পোৱা। এয়া আছিলে আজি ভিডিঅ', কিনো দেখালোঁ, কি চালে আপোনালোকে নাজানো। তো যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ধৰক কম্পিটিশ্যনৰ আপডেট বা ফিচিং ৰিলেটেড এনি ভিডিঅ' আপোনালোকে চাই দিব পাৰিব, মোৰ চেনেলত গৈ চাব পাৰিব। তো কম্পিটিশ্যনৰ
ভিডিঅ'ৰ আপডেটবোৰ মোৰ চেনেলতে বেছিভাগ পাব, কাৰণ গোটেই আপাৰ আছামত যিমানখিনি কম্পিটিশ্যন হয়, আপাৰ আছাম বুলি হ'ল নৰ্থ ইষ্টৰে খবৰ ৰাখোঁ, কিন্তু পৰাপক্ষত নিজে ভিডিঅ' বনাওঁ, মানে যিখিনি বনাব লাগে আপাৰ আছামৰ গোটেই ভিডিঅ'খিনি মোৰ হাতত পাব। চ' মোৰ লগত যোগাযোগ ৰাখিব, কানেক্ট হৈ থাকিব, যাতে আপোনালোকে সোনকালে ভিডিঅ'টো পায় আৰু চাব পাৰে আৰু খবৰবোৰ পাই থাকে। ঠিক আছে, তো আজিলৈ ৰাখিছোঁ। সুস্থ থাকিব, ভালকৈ থাকিব। মোৰ এটা মানে খেলৰ মানে ইউটিউবত মোৰ চেনেলটোৰ এটা সৰু এটা নতুনকৈ ভাবিছোঁ। মোৰ মানে মাইণ্ডে কৈছে, যদি ভুল হৈছে আপোনালোকে ক'ব লাষ্টত, যিসকলে চাই আছে। মই ভাবোঁ বৰশী বোৱাটো আমাৰ মানৱ দেহৰ কাৰণে এটা মেডিচিন, ঔষধ। ফিচিং ইজ দ্য বেষ্ট মেডিচিন অফ হিউমেন লাইফ। তো এইটোৱে মোৰ কথা থাকিলে। ভাবোঁ যোনে মানে ষ্ট্ৰেছত থাকে বা ডিপ্ৰেশ্যনত থাকে, যদি বৰশী বা সি এঘণ্টা বহি দিয়ে, এই দুনিয়াৰ কথা পাহৰি গৈ বৰশীত ধ্যান থাকিব। সেইকাৰণে বৰশী বোৱাটো ভাল বুলি ভাবোঁ। বাকী নাজানো, ৰাইজে হাঁহিব পাৰে, হাঁহাটো হাঁহিবই। বহুতে ভাবে বৰশী বাইনো কি পায়। আৰু বৰশী বোৱাৰ ৰিলেটেড বস্তু চাওক, এটা বস্তুৰ দাম কিমান আপোনালোকে কি ক'ম আৰু। এই ছাতিটো লৈ আছে, ছাতিটো 4,500 টকা। বৰশী এডালৰ দাম কিমান হ'ব পাৰে? তো আমি মাছ কিনি খাব নোৱাৰোঁ নি? পাৰোঁ, কিন্তু বৰশী বাই আমাৰ ভাল লাগে, আমাৰ চখ। চবৰে বিজনেছ আছে, নিজৰ নিজৰ কাম আছে, চবে কাম এদিন সময় পাওঁ বৰশী বাওঁ। সেইকাৰণে বৰশী যোনে নেবায় সিহঁতি হাঁহিবই, হহাক নেচাব, মুঠতে নিজৰ জোচ, নিজৰ যিটো পেচন এৰি নিদিব। হয়তো আপুনি বৰশী বায়ে ভাল পায়, বেয়া পায়, সেইটো আপোনাৰ কথা, কিন্তু নিজৰ পেচনটো এৰি নিদিব। চ' মই আকৌ কৈছোঁ, ফিচিং ইজ দ্য বেষ্ট মেডিচিন আৱাৰ হিউমেন লাইফ। ঠিক আছে, তো আজিলৈ ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।